হেল্ল' গাইছ, গুড মৰ্ণিং। ৰাতিপুৱাতে চাহ লৈছোঁ আৰু এইফালে লৈছোঁ লাভ বাইট। জীৱনততো লাভ বাইট কোনো দি নাপালে খোৱাই ভাল হ'ব। আৰু খাই লৈ পেলাই এইফালে আছোঁ দোকানত, কাৰণ মায়ে আজি তামোলপুৰ গৈছে, তো সেইকাৰণে। আৰু অলপ দেৰিকৈ এইফালে লৈছোঁ কৰ্ণফ্লেক্স আৰু গাখীৰ। আৰু খাই মেলি এইফালে দেখা পাইছে বৰষুণ ষ্টাৰ্ট হৈ গ'ল, মানে ৰ'দেই দিছিল, হঠাৎ বৰষুণ আহি গ'ল আৰু ভালে হৈছে বাৰু, অলপ ঠাণ্ডা পৰিল। আৰু এইফালে মায়ে অহাৰ পিছত ভাত দিলে, ভাত দালি আৰু কণী ভাজি। তো ভাতকেইটা খাই এতিয়া যাব ওলছোঁ তামোলপুৰত, মানে ভাইটিৰ কোচিং আছে ক্ৰিকেটৰ, চ' সেইকাৰণে তাক লৈ যাব ওলছোঁ। আৰু অকণমান আপোনালোকে মটো ব্লগ চাই লওক। আৰু টাইম হ'ল চাহ খাবা, লাল চাহ আৰু সৰু মিঠাই আছিল। খাই লৈ পেলাই এইফালে দেখা পাইছে কাপোৰবিলাক ঠিক কৰি থৈছোঁ, মানে গুৱাহাটীৰ পৰা অনাৰ পিছত তেনেকৈ আছিল না কাপোৰবিলাক। বাকী চাৰ্টৰ কালেকশ্যন কেনে লাগিছে ক'বচোন, ভাল লাগছে নে নাই চাৰ্টৰ কালেকশ্যনগিলা মোৰ। আৰু ধুনীয়াকৈ জাপি চাপি কাপোৰখিনি থৈ দিলোঁ। আৰু খাবৰ কাৰণে হৈ গ'ল টাইম ৰাতিৰ খানা। আৰু আজি খানাত আছিল আলু ভাজা আৰু ৰুটি, মোৰ ফেভৰেট। তো সেয়ে আৰু আজি মিনি ভ্লগটো লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, গাইছ, টেক কেয়াৰ।